বহু SDRF NDRF বাহিনীৰ মানুহে বহুত মিসবিহেভ কৰিছে যদি আজি কিবা হবলে হয় কিবা যদি দুৰ্ঘটনা ঘটিবলে হয় মই স্পষ্টভাৱে কৈছো তাৰ কাৰণে সম্পূৰ্ণ দায়ী সেই ঠাইকনত বৰ্তমান সময়ত দায়িত্বত থকা SDRF আৰু NDRFৰ দল হ'ব মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনাক মই কথাটো দৃষ্টিগোচৰ কৰালো মূলত মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনাৰ দৃষ্টিগোচৰ কৰিব বিচাৰিছো আপোনাৰ তলত আপুনি যাক দায়িত্ব দিছে মানুহখিনি উদ্ধাৰ কৰিবৰ কাৰণে সেই SDRF NDRF বাহিনীৰ কিছু লোকৰ কি ব্যৱহাৰ মই আপোনাক জনাব বিচাৰিছো মোৰ নিজৰ দেউতাৰ লগত হৈছে মোৰ নিজৰ ঘৰখনৰ পৰিয়ালটোৰ লগত হৈছে কালিৰ পৰা মানুহখিনি আবদ্ধ হৈ আছে খাবলে একো নাই পানী অকনমান নাই পিন্ধিবলে হলাবলে কাপোৰ এখাজ নাই তাত মোৰ নিজৰ 10 বছৰীয়া ভণ্টিজনী ফসি আছে মোৰ মা মোৰ ওচৰৰ বৰ্মা বৰ্তা মহিলা বৃদ্ধ মানে সকলো আছে ফসি আছে এখন ঘৰৰ ছাদৰ ওপৰত ঠিক আছে তাত খাবলে একো ব্যৱস্থা কোনেও কৰি দিয়া নাই আপোনালোকে দায়িত্ব দিছে আপোনালোকে মই দোষাৰোপ কৰিব বিচৰা নাই আপুনি হওক মন্ত্ৰী বিমল বৰা ডাঙৰীয়া হওক সুশান্ত বৰগোহাঁই ডাঙৰীয়া হওক আপোনালোকে নিজৰ কামখিনি নিজে আপোনালোকে যাক দায়িত্ব দিব লাগে দিছে কিন্তু এই যে SDRF NDRFৰ একাংশ মানুহ মানে কি বুলি ভাবিছে নিজকে আপোনালোকে চাওখা মোৰ দেউতাই নিজে ব্যৱস্থা কৰিবলৈ ওলাই আহিলে কাৰণ একো পানী বটলো পোৱা নাই যেহেতু গতিকে নেখাইতো মৰিব নোৱাৰে নহয় মোৰ ভণ্টি আছে সৰু ল'ৰা ছোৱালী আছে গতিকে পানী ব্যৱস্থা কৰিবৰ কাৰণে কাপোৰ এখাজৰ ব্যৱস্থা কৰিবৰ কাৰণে নিজে হাতুৰি দেউতাই এখন নাও যেনে তেনে উঠি SDRFৰ ৰেস্কিউ টিমৰ ওচৰলৈ যেনে তেনে নিজে হাতুৰি আহিলে পানী ডিঙি ওপৰ পৰ্যন্ত দেউতা সম্পূৰ্ণ ডুবি যায় যদি থিয় হৈ দিয়ে তেনেকুৱা ধৰণৰ পানী কাৰণ ঘৰৰ মুধচৰ ওপৰলৈকে পানী ঠিক আছে তাৰ পিছতো তেওঁলোকে নাওখনত আনিলে মোৰ বৰ্তাৰ বৰ্মাৰ ঘৰলৈ দেউতা আহিলে কাৰণ মোৰ বৰ্তাৰ বৰ্মাৰ ঘৰখন এতিয়ালৈকে পানী নোহোৱাকে বাচি আছে অলপ দূৰৈত ঘৰ যেহেতু গতিকে বৰ্তা বৰ্মাই লগে খোৱাৰ ব্যৱস্থা গোটেইখিনি কৰি টোপোলা বান্ধি যিমান যি ব্যৱস্থা লাগে মমবাতি পৰ্যন্ত কাৰণ আন্ধাৰ গোটেইখিনি ব্যৱস্থা কৰি দেউতা আকৌ যেতিয়া যাবলৈ বিচাৰিলে কাৰণ গোটেইখন পানীয়ে হৈ আছে গোটেইখন সাগৰে মানুহখিনি ৰাস্তা বুলিবলৈ একোৱে নাই গতিকে এবুকু এডিঙিৰ পৰা একেবাৰে মূৰৰ ওপৰলৈকে পানী কোন ঠাইত কিমান দ ক'ত নলা আছিলে ক'ত নদী আছিলে ক'ত পুখুৰী আছিলে আমি একো ধৰিব নোৱাৰো সব সাগৰ ঠিক আছে যেতিয়া দেউতাই ৰিকুৱেষ্ট কৰিলে এখন ৰেস্কিউ বটত যে আপোনালোকে ৰেস্কিউ কৰিয়ে আছে মোক অন্ততঃ বাকি আপোনালোকে একো দিব নালাগে মোক এই ঠাইখিনিলৈ লৈ যাওক য'ত মোৰ পৰিয়ালটো আছে মই অকনমান নিজে খাদ্যৰ ব্যৱস্থা কৰিছো মই নিজে সিহঁতক খাদ্যখিনি খুৱাম মোৰ ঘৰৰ মানুহখিনি ওচৰৰ মানুহখিনি গোটেই চুবুৰীয়াখিনি আমি এখন ঠাইত ফসি আছো গতিকে আপোনালোকে আমাক উদ্ধাৰ কৰি কলৈকো নিব যেহেতু নোৱাৰে গতিকে মোক সেই ঠাইখনত থৈ আহক আপোনালোকে যেহেতু ৰেস্কিউ কৰিয়ে আছে বাকি ঠাইবিলাকলৈ আপোনালোকে গৈ আছে মোক অন দা ৱে আপোনালোকে নমাই দিলে হ'ব তেতিয়া SDRF NDRF বাহিনীৰ একাংশ মানুহে বা যিসকল মানুহ মানে সেই ঠাইখিনিত শিৱসাগৰ শিমলুগুৰিৰ বসা গাঁৱত ৰেল ক্ৰছিঙৰ ওচৰত যিখিনি মানুহ দায়িত্বত আছে সেই মানুহখিনিৰ কথা কৈছো বাকিখিনিৰ কথা মই ক'বলৈ যোৱা নাই নাজানো বাকিখিনিৰ কথা মিসবিহেভ কৰিছে যে আপোনালোকৰ ড্ৰামা চলি আছে নেকি অহা যোৱা কৰি আছে এইবিলাক আৰে অহা যোৱা মানে খাদ্যৰ ব্যৱস্থা পানীৰ ব্যৱস্থা নিজেতো কৰিব লাগিব নহয় মানুহখিনি নাখায় কেনেকে মৰিব 2-3 দিন সময় আপোনালোকে এটা পানীৰ বটলো দিয়া নাই 10 টকীয়া 5 টকীয়া বিস্কুটৰ পেকেট এটা দিয়া নাই 5 টকীয়া গতিকে মানুহখিনি ভুক্তভোগীয়ে নিজেই ব্যৱস্থা কৰিছে মই বাৰে কৈছো মন্ত্ৰী সুশান্ত বৰগোহাঁই হওক মন্ত্ৰী বিমল বৰা হওক তেওঁলোকে নিজৰ কাম কৰিছে তেওঁলোকে এজন মানুহে সকলো ঠাইতে উপলব্ধ থাকিব নোৱাৰে তেওঁলোকে দায়িত্ব দিছেতো আৰু মন্ত্ৰীক লগে যোগাযোগ কৰা হ'ল সুশান্ত বৰগোহাঁই ডাঙৰীয়াৰ লগত ব্যক্তিগতভাৱে কথা পতা হ'ল তেওঁ কৈছে যে SDRF NDRFক আপোনালোকৰ ৰেস্কিউ কাৰণে ৰখা হৈছে আপোনালোকৰ ব্যৱস্থাখিনি কৰিবৰ কাৰণে ৰখা হৈছে তেওঁলোকে এনেকে মিসবিহেভ কৰিব নোৱাৰে গতিকে এই কথাখিনি মই মুখ্যমন্ত্ৰীৰ দৃষ্টিগোচৰ কৰিব বিচাৰিছো আৰু কোনোবাই মোক ক'ব পাৰে ইয়াত বিজেপি কংগ্ৰেছ কিবা কিবি এইবিলাক এই মুহূৰ্তত নহয় মানে ইয়াত বিজেপি কংগ্ৰেছৰ কথা নাহে দ্বিতীয়তে মোৰ ঘৰখনৰ কথা মোৰ পৰিয়ালটোৰ কথা মই ক'বই লাগিব আৰু তৃতীয়তে এটা কথা যে কোনোবাই হয়তো ভাবিব পাৰে সোশ্যাল মিডিয়াত ভিডিঅ' দিলে কি হ'ব সোশ্যাল মিডিয়াৰ ভিডিঅ'ৰ পৰা মই বহুতখিনি হেল্প পাইছো মই ৰাতিপুৱা যিটো ভিডিঅ' দিছিলো বৃদ্ধাশ্ৰমৰ সেই ভিডিঅ'টোৰ পৰাই বৃদ্ধাশ্ৰমৰ ককা আইতাসকলক উদ্ধাৰ কৰা হ'ল গতিকে সেইটোৰ কাৰণে মই থেংকফুল তাৰ কাৰণে মই ইউজ কৰিছো নিজৰ প্লেটফৰ্মটো মই বেলেগ কামত বজৰুৱা কামত ইউজ কৰা নাই আপোনালোকৰ পৰা মই এইটো বিচাৰিছো যে আপোনালোকে মুখ্যমন্ত্ৰীক দৃষ্টিগোচৰ কৰক মুখ্যমন্ত্ৰী অকমান হস্তক্ষেপ মই বিচাৰিছো এই গোটেই ঘটনাটো যে বহু SDRF NDRF বাহিনীৰ মানুহে বহুত মিসবিহেভ কৰিছে ফোন ৰিচিভ কৰা নাই ইগনোৰ কৰিছে লগতে বন্যাক্ৰান্ত মানুহখিনিক সহায় কৰা নাই যিখিনি কৰিব লাগে বহুত মানুহে দেই মই সকলোৰে কথা কোৱা নাই একাংশ মানুহে এতিয়া মোৰ দেউতাই এবুকু পানীত খুচকাঢ়ি গৈ আছে ধুদৰালিৰ ওপৰেদি ধুদৰালিৰ পৰা যেতিয়া মোৰ ঘৰৰ ৰাস্তাৰ ফালে সোমাব তাত দেউতাৰ মূৰৰ ওপৰেদি পানী যাব দেউতাই হাতুৰি যাব লাগিব গতিকে সেইখিনি সময়ত যদি আজি কিবা হবলে হয় কিবা যদি দুৰ্ঘটনা ঘটিবলৈ হয় মই স্পষ্টভাৱে কৈছো তাৰ কাৰণে সম্পূৰ্ণ দায়ী সেই ঠাইকনত বৰ্তমান সময়ত দায়িত্বত থকা SDRF আৰু NDRFৰ দল হ'ব মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনাক মই কথাটো দৃষ্টিগোচৰ কৰালো